খুবেই ভাল লাগিছে। মই মাজুলী জিলাত নব্য নিযুক্তি লাভ কৰিছোঁ এগৰাকী গ্ৰেজুৱেট টিচাৰ হিচাপে আৰু মোৰ গৃহ জিলাও মাজুলী আৰু আশা কৰিম এই নিযুক্তিয়ে যাতে মাজুলী শিক্ষাখণ্ডলৈ বৃহৎ পৰিৱৰ্তন সাধন কৰে। আজি প্ৰায় 130গৰাকী শিক্ষাগুৰুৱে আমাৰ মাজুলী জিলাত নিযুক্তি লাভ কৰিছে আৰু তেওঁলোকৰ সেই শিক্ষাৰে যাতে আমাৰ মাজুলীক অসমৰ শিক্ষাখণ্ডত আটাইতকৈ আগবঢ়া কৰে, আমি সেইটোৱে আশা ৰাখিছোঁ নিজৰ গৃহ জিলাত যিহেতু নিযুক্তি লাভ কৰিছোঁ। আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষভাৱে আমি অসম চৰকাৰক, যাৰ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্বত স্বচ্ছ আৰু নিকাভাৱে আমাৰ শিক্ষা বিভাগত যি নিযুক্তি লাভ কৰিছে, ই অসমৰ কাৰণে এক বৃহৎ পৰিৱৰ্তন সাধন কৰিব আগন্তুক সময়ত। কাৰণ মেধাই প্ৰতিভাই কি কৰে, শিক্ষাৰ্থীসকলক সৰ্বতোপ্ৰকাৰ উন্নতি সাধনত সহায় কৰে আমি সকলোৱে জানো। লগতে অন্যান্য বিভাগসমূহতো তেখেতসকলে সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে নিযুক্তি লাভ কৰিছে। গতিকে অসমৰ এখন নতুন অসম গঢ়াত এই নিযুক্তিয়ে এই 2025 বৰ্ষৰ প্ৰায় 1 লাখতকৈ যি নিযুক্তি হ'ল, সেই অশেষ অসমৰ পৰিৱৰ্তন সাধন কৰিবলৈ আশা ৰাখিছোঁ। আৰু তেখেতৰ এই যি ইনিচিয়েটিভ লৈছে, আগন্তুক সময়ত আমি নিৰ্বাচন আহি আছে, যিহেতু তেখেতে কৈছে যে 3 লাখতকৈ অধিক নিযুক্তি দিম বুলি কৈছে। আমি আশাবাদী তেখেতক লৈ, যিহেতু আৰু তেখেতক আমি আচলতে বিশেষভাৱে ইমান শলাগ লৈছোঁ এইটো কাৰণে ভালক ভাল বুলি ক'ব পৰাকৈ আমাৰ মনবোৰ ভাল হ'ব লাগিব। কাৰণ পোনপ্ৰথমে মই আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু আমাৰ কেবিনেট মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক মই ধন্যবাদ দি ল'ব বিচাৰিছোঁ। কাৰণ এটা কাৰণে মাজুলীত যিটো শিক্ষকৰ অভাৱ, এই অভাৱৰ সম্পূৰ্ণ কৰি দিছে আজি 31টা চাকৰি হাইস্কুলত নিযুক্তি দিয়াৰ কাৰণে। নহ'লে কি হয়, ক'ৰবাত মিটিং কৰিবলৈ গ'লেও মাষ্টৰসকলে ৰাইজে আমাক কয় শিক্ষক নাই, ছায়েন্সৰ টিচাৰ নাই, মেথছৰ টিচাৰ নাই, আছামিছ টিচাৰ নাই। এইবোৰ সম্পূৰ্ণ কৈ দিয়াৰ কাৰণে তেখেতসকলক মই ধন্যবাদ দিছোঁ। মই ভাবোঁ এতিয়াৰ পৰা আমাৰ শিক্ষা পৰিৱেশটো খুব ধুনীয়া হ'ব। এটা কাৰণে খুব মেৰিটিয়ান ল'ৰা ছোৱালীবোৰ আজি শিক্ষক নিযুক্তি পাইছে। আগৰ নিচিনাকৈ ইয়াত গোজ গাজ দি কিবা কৰি এইবোৰ এইধৰণে নিযুক্তি হোৱা নাই। যিমান মেৰিটত পোৱা ল'ৰা ছোৱালীয়ে ইয়াত নিযুক্তি পাইছে আৰু তেখেতসকলৰ নিযুক্তি শিক্ষা ক্ষেত্ৰত খুব সুন্দৰ হ'ব আৰু আমাৰ ল'ৰা ছোৱালী অন্ততঃ ভাল শিক্ষাদান পাব। বেলেগ এটা প্ৰসংগ কৈছোঁ, জুবিন গাৰ্গৰ পৰা যিহেতু চাৰ্জশ্বিট দাখিল কৰিছে, কি জুবিন গাৰ্গদেৱৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে, এই ক্ষেত্ৰত কিবা ক'ব নেকি? এইটো ক্ষেত্ৰত ক'বলগীয়া এইটোৱে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি চিন্তাৰে এই তেখেতৰ নেতৃত্বনি চৰকাৰখনত আৰু তেখেতে যিটো চিন্তা কৰিছে আৰু এই চিন্তাৰ দ্বাৰা তেখেতে ন্যায় পাব আৰু মই আশা কৰোঁ নিশ্চয় ন্যায় পাব বুলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।